শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি ৩ আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি ১ আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি ২৫০০ টকা দিম। অৰ্থাৎ ১৫,০০০ টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি ১ আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় ২৫০০ টকাকৈ আগবঢ়াম। অৰ্থাৎ ১৫,০০০ টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো, অতিৰিক্ত আৰু ২৫০০ টকা অৰুণোদয়ৰ পৰা পালে, ১৭,৫০০ হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছিলো। কিন্তু এতিয়া ইউনিফৰ্মবিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটিক আকৌ এবাৰ ল'ৰা-ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হ'ল, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়। ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা ১ তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গ'ল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ কৰিম। দ্বিতীয়তে, শিৱসাগৰ আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক আমি এককালীন কিতাপ পত্ৰ কিনিবৰ বাবে ১,০০০ টকাকৈ দিম। যিসকলে BA, BSc পঢ়ি আছে, তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি ৩,০০০ টকাকৈ আকৌ দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, তেখেতসকলক আমি ৫,০০০ টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে, বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে, উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা-ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে
আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয়ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেবা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। এই সিদ্ধান্তও আজি চৰকাৰে গ্ৰহণ কৰিছে।